পৰ্দা টানি দিলে, দুৱাৰ মাৰি দিলে, টকা গন্তি কৰাত লাগিল। কিমান লাভ?
99,500 99,500 আৰু ওপৰলৈ চাই কৈছে ভগৱান আৰু 500 টকা দিয়া আৰু পুৰা 1 লাখ হৈ যায় আৰু 500 সন্তুষ্টি নাই ভাগৱতত কৈছে যিটো পোৱা তাতে হইব সন্তোষিত মন এতেক প্ৰকাৰে পুষ্ট হৌত নাৰায়ণ ইয়াত কৈছে অৰ্জুন অনন্যভাৱে মোক চিন্তা কৰা তোমাৰ সমস্ত কৰ্ম মোক অৰ্পণ কৰা আৰু যদি তুমি এনেকৈ কৰা তেতিয়াহ'লে মই তোমাক দুৰ্ঘোৰ সংসাৰ সাগৰৰ পৰা পাৰ কৰি গুচি যাম একো চিন্তা কৰিবলগীয়া নাই মই তোমাক কথা দিছো মই তোমাক সমস্ত যিমানবিলাক পাপ আছে সকলোৰ পৰা মুক্ত কৰি পেলাই লৈ গুচি আহিম সেইকাৰণে ইয়াত অৰ্জুনক এতিয়া কৈছে যে জ্ঞান মাৰ্গ বাদ দি ভক্তি মাৰ্গত তই মোৰ কথা চিন্তা কৰ অনন্যভাৱে মোক শৰণ ল মনটো যাতে বেলেগৰ ওচৰলৈ নাযায় অনন্য চিন্তয়ন্ত মামকে জন পায়ো পাছতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম মহাম্যহম নবম অধ্যায় 22 নম্বৰ গীতা হে অৰ্জুন অনন্যভাৱে যদি কোনোবাই মোক চিন্তা কৰিছে তেতিয়াহ'লে মই তাক দুটা বস্তু দিওঁ এটা হৈছে যোগ আনটো হৈছে ক্ষেম যোগ মানে অভাৱ পূৰণ কৰি দিওঁ আপোনাৰ মনৰ অভাৱবিলাক মই পূৰণ কৰিম আৰু আনটো হৈছে আপোনাৰ যিখিনি আছে সেইখিনি মই ৰক্ষণাবেক্ষণ দিম এই দুটা কাম কৰিব কোনে ভগৱান কৃষ্ণই কেতিয়া যেতিয়া আপুনি অনন্যভাৱে চিন্তা কৰিব কিন্তু আমাৰ মন চৌদিশে গৈ থাকে আজি এজনৰ ওচৰত কাইলৈ সেইজনৰ ওচৰত কাইলৈ সেইজনৰ ওচৰত কিয় ভগৱান কৃষ্ণ অৰ্জুনক কৈছে কাম শ্ৰেষ্ঠ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম নিয়মাশ্ৰয় প্ৰকৃত নিয়তশ্ৰয় সপ্তম অধ্যায় 20 নম্বৰ গীতা হে অৰ্জুন যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে সেই সকলে ক্ষুদ্ৰ দেৱতাৰ ওচৰত উপাসনা কৰি থাকে মই কোৱা নাই সপ্তম অধ্যায় 20 নম্বৰ লিখিছে আৰু এটা কথা লিখিছে यो जम तनुम भक्ता श्रद्धया अर्चितुम इच्छसि तस्या अचला श्रद्धा तामेव विद्याम्यहम सप्तम अध्याय 21 নম্বৰ শ্লোকত কৈছে হে অৰ্জুন যিবিলাকৰ মন বেলেগ দেৱ দেৱতাৰ প্ৰতি আকৃষ্ট হয় মই তেওঁলোকৰ অন্তৰ্যামী ৰূপে যিহেতুকে থাকো মই সেই সকল দেৱ দেৱতাৰ প্ৰতি আৰু তেওঁলোকক পঠিয়াই দিওঁ যা সেইফালে যা যিমান আছে যা কিন্তু কোনে দিব তেতিয়া ফল स्वयं मयाते अद्य श्रद्धया अर्चितुम इच्छसि लभते स ततः कामं मयेव विहितां हितां सप्तम अध्याय 22 নম্বৰ শ্লোকত ভগৱান কৃষ্ণ অৰ্জুনক কলে হে অৰ্জুন সেই সকল দেৱ দেৱতাই সেইটোহে তোমাক ফল দিব পাৰিব যিটো ফলৰ অনুমোদন মই কৰি দিম নহলে তেওঁলোকৰ নিজৰে ক্ষমতা নাই সেইকাৰণে আল্টিমেটলি এতিয়া অৰ্জুনক কৈছে হে অৰ্জুন সকলো বাদ দি তই মোক অনন্যভাৱে চিন্তা কৰ আৰু সকলোৰ প্ৰতি সমত্ব ভাৱ ৰাখ ইয়ালৈকে কৈছে কৃষ্ণ কেইটালৈকে শুনিব ভাগৱত